প্ৰিয় দৰ্শক, বসন্তৰ আগমনত প্ৰকৃতিয়ে ৰূপ সলায়। তেনে এটি সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। মোৰ হাতখনলৈ মন কৰক, এয়া মই কি ধৰি আছোঁ। দেখিলে এনে লাগে যেন এয়া ফুলৰ কলি। আচলতে এয়া ফুলৰ কলি নহয়। নাহৰ পাতবোৰ যেতিয়া নতুনকৈ ওলায়, নাহৰ পাত ওলোৱাৰ আগমুহূৰ্তৰ এইখিনি কুমলীয়া পাত। দূৰৰ পৰা দেখিবলৈও ফুলৰ কলিৰ নিচিনাই লাগে। এয়া চাওক, পাতবিলাক যেতিয়া মেল খাই যায় তেতিয়া এনেকুৱা এটা ৰূপ লয়। দেখিবলৈ খুব ধুনীয়া লাগে। নাহৰ গছৰ প্ৰজাতি অনুসৰি পুহ মাহৰ 15 দিনমান যোৱাৰ পিছৰ পৰাই এইদৰে নতুনকৈ নাহৰ পাত ওলায়। নাহৰৰ জাত অনুসৰি নতুন পাত ওলোৱাৰ প্ৰক্ৰিয়াটো বহাগ বিহুলৈকে চলে। নাহৰ গছৰ এনেধৰণৰ প্ৰাকৃতিক পৰিৱৰ্তন 365 দিনৰ মূৰত এবাৰেই হয়। তাৰ মানে বছৰত এবাৰেই হয়। যিসকলে জানে সেইসকলৰ কাৰণে একো ডাঙৰ কথা নহয়। পৰিৱেশৰ লগত খাপ খাই থকাসকলে নিশ্চয় জানে নাহৰ গছৰ পাত এনেকৈয়ে সলনি হয় বুলি। কিন্তু যিসকলে নেজানে বা এই পৰিৱেশটো পোৱা নাই, সেইসকল লোক উপকৃত হ'ব বুলি ভাবিয়েই মই এই ভিডিঅ'টো লৈ আনিলোঁ। নাহৰৰ নতুন পাতবিলাক ফুলৰ কলিৰ দৰে ওলোৱাৰ পিছত এইদৰে পাতবিলাকে ৰং সলায় আৰু খুব ধুনীয়া ৰং সলায়। পিছলৈ গৈ সেউজীয়া হ'ব। গোটেই বছৰটো সেউজীয়াই হৈ থাকিব। বছৰত মাত্ৰ এবাৰেই এইদৰে কুমলীয়া পাতবিলাকে ৰং সলাব। এয়া চাওক, খুব ধুনীয়া লাগিছে দেখিবলৈ। বহুত নাহৰ গছ যদি একেলগে থাকে আৰু ভাল লাগে দেখিবলৈ। এইবোৰ চাওক, নাহৰ পাত কিমান ধুনীয়া লাগিছে। লেচু পাতৰ নিচিনা, জামু পাতৰ নিচিনা, কিন্তু নাহৰৰ পাত নাহৰৰ পাতেই। পুৰঠ সেউজীয়া নাহৰ পাতৰ লগত কুমলীয়া নাহৰ পাতবোৰ দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন বাৰু। পুৰঠেই হওক বা কুমলীয়াই হওক, নাহৰ পাতৰ সৌন্দৰ্যই মানুহক যুগে যুগে আকৰ্ষণ কৰি আছে। কবি, সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ ইত্যাদিৰ দৃষ্টিত নাহৰ পাতৰ সৌন্দৰ্যই এক বিষয় হৈ পৰে। সঁচাকৈয়ে প্ৰকৃতিৰ এক অদ্ভুত ধৰণৰ আকৰ্ষণীয় শক্তি আছে। কিছুমান শক্তি কিছুমান গছক দিছে, কিছুমান জীৱক দিছে। তেনেকৈ নাহৰ গছৰ এই শক্তি, আকৰ্ষণীয় শক্তি সঁচাকৈয়ে ভাবিবলগীয়া। যিসকলে এতিয়াও নাহৰ গছৰ এইদৰে পৰিৱৰ্তন দেখা নাই, সেইসকলে নিশ্চয় এই ভিডিঅ'টো দেখি উপকৃত হ'ব বুলি মই ভাবিছোঁ। পাতৰ সৌন্দৰ্যৰ দৰে নাহৰ গুটিৰো আছে এক বিশেষ গুণ। নাহৰ গুটিৰে চাকি জ্বলাব পাৰিছিল। এইকেইটা চাওক, নাহৰ গুটি দেখিবলৈ কি ধুনীয়া। নাহৰ ফুলৰ কলিবোৰ চাওক, কলিবোৰ দেখিবলৈ গুটিৰ নিচিনা। সেউজীয়া সেউজীয়া সৰু সৰু গুটি। কুমলীয়া পাতবোৰ ওলোৱাৰ পিছে পিছেই ফুলৰ কলিবিলাক ওলায়। ফুলৰ কলিবোৰ এইবিলাক চাওক, সেউজীয়া সৰু সৰু গুটি আৰু কিছুমান লগতে ফুলো আহে। ফুলপাহ চাওক, কিমান ধুনীয়া দেখিবলৈ। বগা, ভিতৰত কণীৰ কুহুমৰ নিচিনা হালধীয়া। ফুলপাহ ভালকৈ নিৰীক্ষণ কৰিলে কণী আৰু কুহুমৰ দৰেই লাগে। এয়া চাওক, কিমান ধুনীয়া দেখিবলৈ। অপূৰ্ব মহিমাৰে ভৰপূৰ অপূৰ্ব প্ৰকৃতি নহয় জানো। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মতামত দিয়ক। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলি বিদায় ল'লোঁ। নমস্কাৰ।